মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ আজিৰ সামওৱান কবিতাটি অকণমান আলোচনা কৰিম। লগতে ইয়াৰ প্ৰশ্ন উত্তৰবিলাকো অকণমান আমি আলোচনা কৰিম। আচলতে এতিয়া আমি কবিতাটো কি আছিলে? সামওৱান মানে হৈছে কি? কোনোবাই। কোনোবাই কি হয়? ইয়াত আচলতে কি দিছে চোৱা, সামওৱান কেম নকিং এট মাই উই স্মল ডোৰ। Someone came knocking অৰ্থাৎ কোনোবাই আহি পেলাই নক কৰা, মানে আঙুলিৰে টুকুৰিয়াইছে বুলি কৈছে। এট মাই উই, উই মানে হ'ল সৰু, স্মল ডোৰ সৰু, স্মল মানেও সৰু, সৰু দৰজাটোত কোনোবাই টুকুৰিয়াইছে। এতিয়া ভাবা, ৰাতিৰ সময়, ঘৰত তুমি অকলে আছা আৰু বাহিৰত যদি এনেকুৱা কিবা শব্দ হৈ থাকে কি হ'ব বাৰু? তেতিয়া নিশ্চয় ভয় লাগিব। আৰু আঙুলিৰে কোনোবাই টুকুৰিয়াইছে, হয়নে? তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় বাৰু? ভয় লাগে। গতিকে এই যে ল'ৰাজন ছবিত দেখিছা, এই ল'ৰাজনে কি কৰিছে, সিও কিন্তু এনেকুৱা মানে শব্দ এটা পাই আছে, কিন্তু কিহৰ শব্দ আমি নাজানো। গতিকে এইটো লৈ আমি ইয়াতনো কি হয় সেই বিষয়ে আমি কবিতাটোত জানিম। Someone came knocking at my wee small door। মোৰ দৰজাটোত কোনোবাই, সৰু দৰজাটোত কোনোবাই টুকুৰিয়াইছে। Someone came knocking, I'm sure। মই নিশ্চয় জানিছোঁ যে কোনোবাই মোৰ দৰজাটোত টুকুৰিয়াইছে। I listen, I open, I look to left and right। I listened, I open মানে মই যেতিয়া শুনিলোঁ, I listen মানে হৈছে শুনা, I listen মই শুনিলোঁ, I open লগে লগে মই দৰজাটো খুলিলোঁ। I look to left and right দৰজা খুলিয়ে মই কি কৰিলোঁ, লেফ্ট মানে বাওঁফাল আৰু ৰাইট মানে সোঁফাল, গতিকে সোঁৱে বাৱে মই চালোঁ। তো কি হৈছে, আকৌ আমি যদি প্ৰথমৰ পৰা পঢ়োঁ কি হ'ব? Someone came knocking at my wee small door। Someone came knocking, I'm sure। এইটোক I am বুলি নকয়, I am হোৱাহেঁতেন, I দি পেলাই ইয়াতে A আৰু M থাকিলহেঁতেন, আৰু সেইটোক শ্বৰ্ট ফৰ্মটোতে কমা এটা দি পেলাই লিখে, য'ত নেকি আমি এইটোক I am বুলি নকৈ পেলাই I'm বুলি ক'ব লাগে। এনেধৰণৰ শব্দবিলাকক আচলতে জিৰান ৱৰ্ড বুলি কয়। I listened, I opened, I looked to left and right, but thought there was a stirring। কিন্তু কি ভাবিছোঁ যে তাত কিবা এটা আছে যিয়ে নেকি টুকুৰিয়াইছে। In the still dark night যদিও ৰাতিটো আন্ধাৰ। Only the busy beetle মানে হৈছে সৰু সৰু পোক কিছুমান। ৰাতি হ'লে চাবাচোন চুৰ চাৰ কিমান ধৰণৰ শব্দ পোকবিলাকে মাতি থাকে, সেই তেনেকুৱা শব্দ। Only the busy beetle tapping in the wall। ৱালত মানে টকটকাই বা কিবা শব্দ কৰি থকাকে টেপিং বুলি কৈছে। Only from the forest আৰু ফৰেষ্ট মানে হৈছে জংঘল বা অৰণ্য বা ওচৰতে থকা হাবি, এই হাবিবোৰৰ পৰা বিভিন্ন ধৰণৰ শব্দবিলাকহে আহিছে। The screech owl's call। স্ক্ৰিচ মানে হৈছে যেতিয়া মানে ফেঁচাই যেতিয়া ৰাতি চাবাচোন দূৰত যেতিয়া মাতে কিমান মানে বহুত বেয়া শুনি, অলপ ভয় লগাকৈ মাতে। সেই ভয় লগাকৈ উৎকট এটা শব্দ, যাক নেকি কয় উৎকট শব্দ মানেই হৈছে স্ক্ৰিচ। The screech owl's call, only the cricket whistling। আৰু ক্ৰিকেট মানে কি জানানে? এই যে মাটিত থাকে, মাটিত থকা এই পোকটো দেখিছানে? খুব জোৰে জোৰে শব্দ কৰে মাটিৰ ইয়াতে, এই পোকটোকে কোৱা হয় ক্ৰিকেট। ক্ৰিকেট whistling while the dewdrops fall। আৰু যেতিয়া নিয়ৰৰ ডিউ মানে হৈছে নিয়ৰ, আৰু ড্ৰপছ মানে হৈছে টোপাল, নিয়ৰৰ টোপাল যেতিয়া পৰে তেতিয়া কিছুমান শব্দ কি হয়? টোপটোপৰ শব্দ হয়। So I know not who can be knocking। তেতিয়াহ'লে কিন্তু মই ধৰিব নোৱাৰিলোঁ কোনেনো শব্দ কৰিছে। এটল এইটো সমুলি, এটল মানে হৈছে সমুলি, মই একেবাৰে অনুধাৱন কৰিব একেবাৰেই বুজি নাপালোঁ যে কিহেনো শব্দ কৰি আছে। এই কবিতাটো লিখিছে ৱাল্টাৰ ডি লা মেৰ। মানে কবিগৰাকীৰ নামটো তোমালোকে মনত ৰাখিবা। এতিয়া আমি কবিতাটো যদি অকণমান আকৌ এবাৰ গাই দিওঁ কেনেকুৱা হ'ব? Someone came knocking at my wee small door। Someone came knocking, I'm sure। I listen, I open, I look to left and right, but not there was a stirring in the still dark night। Only the busy beetle tapping in the wall। Only from the forest the screech owl's call। Only the cricket whistling while the dewdrops fall। So I know not who can be knocking at all। গতিকে
কণমানি ছাত্ৰ ছাত্ৰীহঁত তোমালোকে এই কবিতাটো কিন্তু অতি সহজেই খুব ধুনীয়া কবিতা তোমালোকে মুখস্থ কৰিবা ভাবাচোন আমাৰ আসলতে এনেকুৱা ভয় লাগে কেতিয়াবা যে আমাৰ বাহিৰত কিবা এটা শব্দ হৈ আছে কোনো নাই অথচ কিছুমান শব্দ পোকে কৰা শব্দটোকে আমি কিয়বা চাহটোকে ভূত বুলি ভাবা যায় যে তেনেকুৱা নিচিনা আচলতে এইবিলাক ভূত চুত একো নাই এইবিলাক এনেই মনৰ আমাৰ ভ্ৰম গতিকে এই কবিতাটো কিয় তেনেকুৱাটো খুব মজাকৈ দিছে তোমালোকে কবিতাটো পঢ়িবা আৰু মুখস্থ কৰিবা লগতে এই কবিতাটোতে কেইটামান কিন্তু শব্দ আমি নতুন শব্দ কিছুমান পাইছোঁ আৰু এই শব্দবিলাক কিন্তু তোমালোকে মনত ৰাখিব লাগিব আৰু আগলৈকো তোমালোকে কি কৰিব লাগিব শিকিব লাগিব এটা শব্দবিলাক কি আমি চাই যাওঁ ইয়াত আছে কি লেটছ সি হোৱাট দ্য ৱৰ্ডছ বিল' মিন উই মই অলপ আগতে কৈছিলোঁ উই মানে হৈছে ভেৰি স্মল ইন চাইজ উই শব্দটোৰ অৰ্থ হৈছে যিটো নেকি স্মল মানে আমি সৰু বুলি জানো টিনি মানে আমি সৰু বুলি জানো গতিকে উই মানে হৈছে অতি সৰু তাৰপিছত আছে নট নট মানে হৈছে নাথিং একো নহয় একো নাই আমি যদি বুজাবলৈ বিচাৰোঁ যে একো নাই তেতিয়াও হ'ব কি নাথিং ষ্টেৰিং মানে মুভিং ষ্টেৰিং মানে হৈছে কিবা এটা লৰচৰ কৰা এইটোক ষ্টেৰিং বুলি কৈছে মুভিং যেনেকৈ তোমালোকে গাড়ীত থাকাত ষ্টেৰিং থাকে বিটল বিটল মানে হৈছে এন ইনচেক্ট সৰু পোক সৰু পতংগ এইটো বিটল বুলি কয় স্ক্ৰিচ মই অলপ আগত কৈছিলোঁ এ লাউড আনপ্লিজেণ্ট চাউণ্ড আনপ্লিজেণ্ট মানে শুনিবলৈ বেয়া তাকে এইটোকে স্ক্ৰিচ বুলি কয় এটা চিঞৰ ক্ৰিকেট ক্ৰিকেট মানে কি মই অথনি দেখুৱাই দিছিলোঁ এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড এটা মানে কি হয় মানে জঁপিয়াই থাকোঁতে খুব জোৰে জোৰে ৰাতি চিঞৰে আৰু হৈছে কি হুইচলিং মেকিং এ মিউজিকেল টিউন উইথ লিপছ হুইচলিং মানে হৈছে আমি মানে উঠেৰে যে সুহুৰি বজাওঁ সেইটোকে কি কয় হুইচলিং বুলি কয় আৰু ডিউ মানে লাষ্টত কৈছিলোঁ ডিউ মানে হৈছে এ ভেৰি স্মল ড্ৰপছ অফ ৱাটাৰ ডেট ফলছ অন দ্য গ্ৰাউণ্ড মানে নিয়ৰৰ টোপাল হ'ল কবিতাটো আমি পঢ়িলোঁ কবিতাৰ নাম কি ৱাল্টাৰ ডি লা মেৰ অ'কে এতিয়া এই শব্দবিলাক কিন্তু তোমালোকে ভাল ল'ৰা ছোৱালীৰ নিচিনাকৈ শিকি পেলাবা যদি তোমালোকে কাৰণ এইবিলাকৰ পৰাই পৰীক্ষাটো প্ৰশ্ন দিব আৰু আমি আগলৈকেও জানিব লাগে এতিয়া আমি চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ মানে কাৰেক্ট এনচাৰ বাছা আৰু চেণ্টেঞ্চবোৰ কমপ্লিট কৰা চামৱান কেম নকিং এট এ ডেছ স্মল বিগ ড'ৰ কি হ'ব অথনি মই কৈছিলোঁ দৰ্জা কেনেকুৱা দৰ্জাটো হৈছে সৰু নে ডাঙৰ দৰ্জাটো নিশ্চয়কৈ সৰু সেইকাৰণে হ'ব স্মল ড'ৰ হ'ব দ্য পইণ্ট লুকড আউট ইন দ্য ষ্টিল যেতিয়া কবিগৰাকীয়ে আমাৰ কবিতাটোৰ কথা এইটো ৰাতিৰ কথা কৈছিলে দিনৰ কথা নিশ্চয় ৰাতিৰ কথা ৰাতি ফেঁচা ওলায় আৰু ৰাতি কেনেকুৱা হ'ব পোহৰ নে আন্ধাৰ 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 মানে ডাৰ্ক গতিকে অপশ্যনটো কি হ'ব ডাৰ্ক কি হ'ব আকৌ দ্য পইণ্ট লুকড আউট ইন দ্য ষ্টিল ডাৰ্ক নাইট অ'কে তাৰপিছত আছে চোৱা অনলি দ্য ডেছ তাৰপিছত কি আছিলে জানি আমি কবিতাটোত পঢ়িছোঁ অনলি দ্য বিজি বিটল বিজি মানে যিবিলাক পোক ৰাতি ব্যস্ত হৈ যায় বিভিন্ন ধৰণৰ শব্দ যেনে চুৰ চাৰ শব্দবিলাক দি থাকে ৱাজ টেপিং ইন দ্য ৱাল আৰু সেই বেৰতে বিভিন্ন টকটকাই শব্দ কৰিছিলে দ্য পইণ্ট লিচেন এণ্ড কি হ'ব শুনিছিলে আৰু কি কৰিছিলে দৰ্জা খুলি দিছিলে অ'পেন তোমালোকে আকৌ ঘপকৈ কিন্তু ৰাতি তেনেকৈ দৰ্জা খুলি নিদিবা যেতিয়া ভালকৈ অনুধাৱন কৰিব লাগিব বস্তুটো কি কিহৰ তেতিয়া ভালকৈ কোনোবাই মাত দিলে যদি তোমালোকে গম পাইছা তেতিয়াহে দৰ্জা খুলিবা অ'পেন দ্য ড'ৰ এতিয়া তাৰপিছত আহিছে চোৱা আমি ৱৰ্ক ইন পেয়াৰ্ছ তাৰপিছতে আমি কৰিম মেটচ দ্য ৱৰ্ডছ আমি এই শব্দবিলাক কি কৰিব লাগিব মেটচ কৰিব লাগিব যিহেতু তোমালোকৰ মেটচ কৰিবলৈ কি হয় পৰীক্ষাত আহিব চোৱাচোন মেটচ দ্য ৱৰ্ডত কি আছে এটা কি আছে উই উই অৰ্থটো কি হ'ব সৰু তেতিয়াহ'লে উইটোৰ লগত কোনটো মিলিব উইটোৰ লগত মিলিব তিনি ইয়াত আচলতে উইটোৰ লগত ভুলকৈ দিয়া আছে তোমালোকক কি মিলিব উইটোৰ লগত মিলিব তিনি ঠিকে আছে উইটোৰ লগত মিলিব তিনি তাৰপিছত কি আছে লিচেন তাৰপিছত আছে কি লিচেন মই আচলতে ইয়াতে তোমালোকে কিতাপত নহয় আচলতে বহীত লিখি ল'বা ইয়াতে লিচেন মানে কি লিচেন মানে হৈছে শুনা লিচেন মানে হ'ব তেতিয়াহ'লে কি হ'ব হিয়াৰ হ'ল তাৰপিছত আছে কি লুক মানে কি হ'ব দেখা তো লুক মানে কি হ'ব তেনেহ'লে ৱাচ আমি লুক মানে কিবা এটা বস্তু দেখোঁ তেতিয়া ৱাচ হ'ব আৰু তেতিয়াহ'লে উই মানে কি বুলি ক'লোঁ তিনি সৰু আৰু তাৰপিছত আছে কি ফৰেষ্ট মানে কি ফৰেষ্ট মানে আমাৰ জংগল এটা গান আছে নহয় জংগল বাট চলা হে তো সেই হ'ব মোগলি গান শুনিছা জংগল মানে হৈছে ফৰেষ্ট তাৰপিছত আছে কি কল মানে হৈছে আচলতে মাতা কিন্তু ইয়াতে ক্ৰাই মানে চিঞৰা বা কেতিয়াবা কান্দাও বুজায় কিন্তু এইটো কল মানে হ'ব ক্ৰাই তাৰপিছত আছে আমাৰ এটা কবিতাৰ এইটো খালী ঠাইবোৰ পূৰ কৰিব লাগে তো খালী ঠাইটোত কি দিয়া আছিলে এই যে শব্দবিলাক দেখিছা টু লিটিল ক্ৰাই
সৰি আইজ 10 1 মাউথ নাইট আৰু ব্ৰাইট এই শব্দবিলাক দি পেলাই তলৰ খালী ঠাইবিলাক পূৰ কৰিব লাগে আৰু এই খালী ঠাইবোৰ তোমালোকে সৰু ক্লাছত মানে তৃতীয় শ্ৰেণীত এইটো তোমালোকে কবিতাটো পাইছিলা কি হ'ব তেনেহ'লে ইয়াত ডেছ লিটল ফিংগাৰ কি হ'ব 10 লিটল ফিংগাৰ তাৰপিছত কি হ'ব 10 লিটল টোজ এতিয়া লিটল শব্দটো ক'ত আছে ইয়াৰ লিটলটো ইয়াত আছে ইয়াৰ পৰাই তোমালোকে কি হ'ব খালী ঠাইটো পূৰ কৰিব লাগিব ডেছ লিটল ইয়াৰ্ছ কি হ'ব তেনেহ'লে আমাৰ কাণ কেইটা আছে ওৱান লিটল ইয়াৰ্ছ আমাৰ কাণ এটা এণ্ড ডেছ লিটল নোজ আৰু নাকো এটা 1 লিটল নোজ 2 লিটল eyes দুটা চকু to that shine so bright and 1 little mouth to kiss mother good night এই কবিতাটো আমি তৃতীয় শ্ৰেণীত পঢ়িছিলোঁ হয়নে বাৰু তোমালোকে মনত পেলাবাচোন আৰু ইয়াৰ পিছতে চোৱাচোন তোমালোকৰ 9 নম্বৰ কোৱেশ্চনটোত যাবা 9 নম্বৰ আসলতে ইয়াৰ বাহিৰেও দুই এটা সৰু সুৰা কোৱেশ্চন আছে সেইটাও মই পিছত আলোচনা কৰিম 9 নম্বৰ কোৱেশ্চনটোত চোৱা ইয়াতে আছে কি এই যে কিছুমান শব্দ দিছে প্লেস হি দেয়াৰ ওয়াজ এ টু মাংকিজ টু কেপস এইবোৰ শব্দ দিছে এই শব্দবিলাকক এই যে তোমালোকে ছবিটো দেখি আছা ইয়াত আসলতে এটা কি দিছে এটা সাধু হ্যাঁ তোমালোকে আগতো পাবা বান্দৰ আৰু মানে এটা মানে টুপি বেপাৰীৰ সাধু গতিকে এই সাধুটোৱে আমি কি কৰিম এতিয়া মানে ইয়াতে এই শব্দবিলাক দি পেলাই আমি ফিল আপ কৰিব লাগিব ইয়াত দিছে ওৱান্স আপন এ টাইম মানে এসময়ত হয়নে এসময়ত কি আছিলে দেয়াৰ ৱাজে কি ক'বলৈ এসময়ত আছিল এই যে দেয়াৰ ৱাজে দেখিছানে বাৰু এই যে দেয়াৰ ৱাজে শব্দটো আছে এইটোৱে কি বুজাব আছিল গতিকে এইটোৱে কি হ'ব এই যে প্ৰথম খালী ঠাইটো 1 নম্বৰতে ইয়াত কি লিখিব লাগিব এই 1 নম্বৰ বুলি মই দি দিছোঁ তোমালোকে মানে বহিত ধুনীয়াকৈ লিখি ল'বা দেয়াৰ ৱাজে কি হ'ব কেপ সেলাৰ মানে টুপি বেচোতা মানে টুপি বেপাৰী বুলি ক'ব পাৰোঁ হি মুভড ফ্ৰম ডেছ টু ডেছ এঠাইৰ পৰা আন ঠাইলৈ মানে তেতিয়া ইয়াত কি হ'ব প্লেচ টু প্লেচ এই খালী ঠাইটোত কি দিব লাগিব প্লেচ ইয়াত প্লেচ ক'ত আছে চোৱা ওপৰত বাকচটোত এইটো চোৱা প্লেচ হয়নে গতিকে এইটো তোমালোকে কি কৰিবা 2 নম্বৰত প্লেচত 2 নম্বৰ মানে এইটো 2 নম্বৰ বুলি কৈছোঁ আৰু এইটো 1 নম্বৰ খালী ঠাই 2 নম্বৰ খালী ঠাই সেই 2 নম্বৰত প্লেচটো ভৰাবা তাৰপিছত কি ওৱান ডে ডেছ ৱেন ডেছ তাৰপিছত কি হ'ব এই ইয়াত কি হ'ব হি ইয়াত কি লিখিব লাগিব এই যে হিটো ইয়াত দেখিছা এই হিটোৱে হ'ব ইয়াতে 3 নম্বৰ মানে এই 3 নম্বৰ খালী ঠাই হি ৱেন টু কলৈ গৈছিল লৈ শব্দ এই টু শব্দটো এই যে টু দেখিছা এই যে টু এইটোৱে কি বুজায় লৈ শব্দটো বুজায় অমুকলৈ তমুকলৈ অলৈ তলৈ এই যে লৈ বুজায় টু ৱেন টু এই টু হ'ব দা মাৰ্কেট কলৈ গৈছিল মাৰ্কেটলৈ গৈছিল টু চেল হিজ কেপ কিহৰ কাৰণে তাৰ টুপিবিলাক বিক্ৰী কৰিবৰ কাৰণে আফটাৰ সাম টাইম হি ৱাজ টায়াৰ্ড কিন্তু কিছু সময়ৰ পিছত কি হৈ গ'ল তেওঁ ভাগৰুৱা হ'ল চ' হি ছেট আণ্ডাৰ এ ট্ৰী এণ্ড ফেল এছলিপ আৰু টোপনি গ'ল ভাগৰ হ'লে কি হয় টোপনি লাগে নে নালাগে গতিকে কি হৈ গ'ল তেখেতৰ টোপনি লাগিলে এ ট্ৰুপ অফ মাংকিজ ইম্পৰ্টেণ্ট কথা এইটো কি বুলি ক'লোঁ ট্ৰুপ দল হয়নে যেহেতু মানে বান্দৰৰ এক জাক এই জাক শব্দটো বুজাবৰ কাৰণে ট্ৰুপ ব্যৱহাৰ হৈছে এ ট্ৰুপ অফ মাংকিজ ডেছ টু দ্য প্লেচ সেই প্লেচটোলৈ কি হ'ব ইয়াত কি হ'ব তেনেহ'লে ইয়াতে আমি ইয়াত খালী ঠাই পূৰ কৰিব লাগিব তেতিয়াহ'লে কোনটো হ'ব ওপৰৰ যে বাকচবিলাক দেখিছা বাকচত থকা শব্দবোৰ দেখিছা তেতিয়াহ'লে কোনটো হ'ব ইয়াত হ'ব কেম টু দ্য প্লেচ এই যে তোমালোকে কেম দেখিছা ইয়াৰ পিছতে আমি কি ফিল আপ কৰিব লাগিব এই কেম শব্দটো ইয়াত ভৰাব লাগিব মনত থাকিব ছেকেণ্ড পেৰাগ্ৰাফটোত এই যে খালী ঠাইটো দেখিছা কি দিব লাগিব কেম টু দ্য প্লেচ দে ডেছ এৱে এইটো ডেছ এৱে কি হ'ব দ্য কেপছ তেতিয়াহ'লে এইখিনিত কি হৈ যাব কি এৱে হ'ব টুক এৱে মানে সিহঁতে লৈ গুচি গ'ল ইয়াত টুক লিখিব লাগিব এই খালী ঠাইটোত কেই নম্বৰত হ'ব এইটো 1 2 3 4 5 6 নম্বৰত এই যে টুক শব্দটো দেখিছা ইয়াতে 6 নম্বৰত টুক এই খালী ঠাইত টুক ভৰাবা দে টুক এৱে দ্য কেপছ ৱেন দ্য কেপ সেলাৰ ৱক আপ তেতিয়া সাৰ পালে ৱক আপ মানে কি ক'লোঁ সাৰ পালে সাৰ পোৱা হি ডেছ মানে কি তেওঁ দেখিলে হয় নহয় সাৰ পাই পেলাই দেখিছে গতিকে এই দেখাৰ জেগাত কি হ'ব এই যে 7 নম্বৰত তোমালোকে এইটো ভৰাবা 7 নম্বৰত চ' ডেট হিজ কেপছ ৱেৰ গান লৈ গুচি গ'ল হি লুকড হিয়াৰ এণ্ড ডিয়াৰ অলৈ তলৈ চালে এণ্ড চ' দেখিছানে এণ্ড চ' এ ফিউ কি হ'ব ইয়াত মাংকিজ এতিয়া মাংকি শব্দটো ক'ত দিয়া আছে ওপৰত বাকচত চোৱা ওপৰৰ বাকচত এইটো মাংকিজ ইয়াতে পাই যাবা এইটো মাংকিজ দেখিছানে বাৰু এইটো কেই নম্বৰ হৈ গ'ল 8 নম্বৰ খালী ঠাই হৈ গ'ল মাংকিজ উইথ দ্য কেপছ অন দ্য ট্ৰী
দ্য কেব সেলাৰ ৱাজ এ ক্লেভাৰ কি হ'ব দ্য কেব সেলাৰ ৱাজ এ ক্লেভাৰ কি হ'ব তেতিয়াহ'লে ৱাজ এ ক্লেভাৰ তেওঁ ক্লেভাৰ কি আছিল মানুহ আছিল গতিকে ইয়াতে হ'ব পাৰ্চন মানুহ মানে কি পাৰ্চন গতিকে এইটো শব্দটো দেখিছানে বাৰু এইটো কেই নম্বৰ হ'ব এতিয়া 8 নম্বৰ এইটো হ'ব 9 নম্বৰ মানে এই জায়গাত কি দিব লাগিব ক্লেভাৰ এই ক্লেভাৰ শব্দটো দেখিছা এই ক্লেভাৰৰ লগতে কি দিব লাগিব ইয়াতে ফিল আপ কৰিব লাগিব পাৰ্চন বুলি এন আইডিয়া কেম টু হিজ মাইণ্ড কি হৈ গ'ল তেওঁৰ মনলৈ এটা বুদ্ধি আহিল এটা বুদ্ধি খেলালে এন আইডিয়া কেম টু হিজ মাইণ্ড এজ কুইক এজ লাইটনিং দ্য কেব সেলাৰ টুক এইটো কি হ'ব টুক কি কৰিলে দ্য কেব সেলাৰ ওপৰৰ বাকচটো আকৌ চোৱা তোমালোকে কিতাপটো উলিয়াই লৈছানে সকলোৱে ওপৰৰ বাকচটোত চোৱা টুক কি হ'ব ওপৰৰ কোনটো মানে টুক অফ ইয়াত কি লিখিব লাগিব অফ কেই নম্বৰত হ'ব এইটো অফ টু 10 নম্বৰত এইটো যে অফ শব্দটো পাইছা তোমালোকে ওপৰত চাবা অফ টু ডাবল এফ অফ এইটো 10 নম্বৰত দিব লাগিব আচ্ছা 10 টুক অফ মানে হয় এতিয়া টুক অফৰ অৰ্থটো নে কি আমি যে ক'লো টুক অফ মানে কিবা এটা বস্তু খুলি পেলাই দিলে তাক ক'ব টুক অফ হিজ কেপ এণ্ড থ্ৰিউ ইট অন দ্য গ্ৰাউণ্ড আৰু পেলাই দিলে কিয় পেলালে মানুহজনেনো টুপিটো কিয় পেলাই দিলে এতিয়া চোৱা এট ওৱান্স মানে হৈছে তৎক্ষণাত কি বুলি ক'লো তৎক্ষণাত এট ওৱান্স মানে তৎক্ষণাত দ্য মাংকিজ অলছ' টুক দেয়াৰ কি হ'ব কেপছ কেই নম্বৰত আছে চোৱা তাতে কেপছ আছে নে নাই আছে এইটো চোৱা কেপছ ওপৰত চোৱা CAPS কেপছ এইটো হৈ যাব কেই নম্বৰত 11 নম্বৰত কেপছ এণ্ড থ্ৰ'টো আছে তাতে থ্ৰিউটো আছে এইটো 13 নম্বৰত তোমালোকে চাই যাবা 13 নম্বৰত থ্ৰিউটো আছে দেখা পাইছা এইটো 13 নম্বৰতে এইটো হৈছে 13 নম্বৰ থ্ৰিউটো 13 নম্বৰত এইটো আমি হ'ব থ্ৰিউ এতিয়া হৈ গ'ল কি থ্ৰিউ দেম অন দ্য গ্ৰাউণ্ড দ্য কেব সেলাৰ কালেক্টেড হিজ কেপছ এণ্ড তাৰপিছত কি হ'ব তেনেহ'লে লাষ্টত কি হৈ যাব অতি শেষত হৈ যাব ৱেণ্ট এৱেটো ক'ত আছে সেইটো চোৱা ওপৰত এইটোৱে হৈ যাব ৱেণ্ট এৱে এইটো লাষ্ট অতি শেষত হ'বগৈ 14 নম্বৰত হ'বগৈ ৱেণ্ট এৱে কেব সেলাৰটো গুচি গ'লে গতিকে এইটো ধুনীয়া সাধু তোমালোকে এই সাধুটো আগে পিছে হয়তো পাবা যে টুপি বেপাৰী আৰু বান্দৰৰ সাধু হ'ল এই সাধুটোৰ পৰা তোমালোকে কি কৰিব পাৰে পৰীক্ষাত এনেকুৱা ধৰণৰ খালী ঠাই দি পেলাই এই শব্দবোৰ দিব পাৰে গতিকে এই যে পঢ়ালো তোমালোকে লগে পঢ়িও যাবা আৰু লগতে এই খালী ঠাই না কৰিম এইটো দেখিছানে বাৰু 11 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 11 নম্বৰ প্ৰশ্নটোত ইয়াত দিছে চোৱা কেইটামান শব্দ দিছে এজ প্ৰাউড এজ হয়নে হালধীয়া বাকচটোত চোৱা এজ ব্ৰেভ এজ চুইট এজ হোৱাইট এজ মানে এজ প্ৰাউড এজ মানে অমুকৰ দৰে গৰ্বিত এজ ব্ৰেভ এজ অমুকৰ দৰে সাহসী এজ চুইট এজ অমুকৰ দৰে মিঠা এজ হোৱাইট এজ অমুকৰ দৰে বগা আচ্ছা আমি কেতিয়াবা কওঁ নহয় যে এজ ব্ৰেভ এজ মানে বাঘৰ নিচিনা সাহসী বাঘৰ বহুত সাহস আছে নে নাই ঠিক তেনেকুৱা এজ ব্ৰেভ এজ আচ্ছা তাৰপিছত মৌৰ নিচিনা মিঠা এজ চুইট এজ ইয়াত নিচিনাটোৱে এজ মানে বুজায় এজ চুইট এজ কাৰ নিচিনা চুইট মানে কি চুইট মানে মিঠা হয় নহয় মিঠা কাৰ নিচিনা মিঠা মৌৰ নিচিনা এজ হোৱাইট এজ কাৰ নিচিনা বগা কি বস্তু বাৰু বৰফ বগা হয়নে নহয় এই তলৰ খালী ঠাইবিলাক চোৱা কি ধুনীয়াকৈ ইয়াতে এটা কৰি দিছে তোমালোকৰ বাবে দ্য মেংগো ৱাজ এজ চুইট এজ হানি আমটো কাৰ নিচিনা মিঠা মৌ নিচিনা মিঠা হ'ল তাৰপিছত চোৱা ইয়াত কি দিছে ৰীতা অ'ৰ এ নিউ ফ্ৰক হুইচ ৱাজ ডেছ স্নো তেতিয়া কি হ'ব স্নো মানে কি বৰফ এতিয়া কি হ'ব তেতিয়াহ'লে এজ হোৱাইট এজ বৰফটো কেনেকুৱা কাৰ নিচিনা বগা এজ হোৱাইট এজ বগা কাৰ নিচিনা বৰফৰ নিচিনা তাৰপিছত হৈছে কি এমি ইজ এ বিউটিফুল গাৰ্ল বাট শ্বি ইজ ডেছ এ পিকক কি হ'ব তেনেহ'লে এজ ইয়াত কি হ'ব এজ প্ৰাউড এজ পিকক হয়নে পিকক যেনেকৈ তাই ইয়াত তুলনা কৰিছে যে পিককটো যেনেকৈ অহংকাৰী ধুনীয়া হ'লেই নহ'ব মানুহ অহংকাৰী হ'ব নালাগে গতিকে এজ প্ৰাউড এজ পিকক তাৰপিছত হ'ব প্ৰাউড মানে আচলতে গৰ্বিত অহংকাৰী নহয় PROUD প্ৰাউড মানে হৈছে গৰ্বিত আৰু PRIID হৈছে প্ৰাইড চ' এইটো হ'ব প্ৰাউড আই এম প্ৰাউড অফ ইউ কয়নে গতিকে এইটো প্ৰাউড মানে হৈছে গৌৰৱ কৰা হয়নে গতিকে ইয়াতে কি হ'ব এজ প্ৰাউড এজ এ পিকক তাৰপিছত হৈছে দীপক হেজ মেনি ফ্ৰেণ্ডছ বিকজ হি ইজ তো কি বুলি ক'লে দীপকৰ বহু কেইজন বন্ধু আছে কিয় বন্ধু আছে কাৰণ দীপক সাহসী তোমালোকৰ মাজত আছে নাই কোনোবাই বেছি সাহস কৰে ভয় নাখায় তাৰ লগৰীয়া বেছি হয় ঠিক তেনেকৈ দীপকৰো লগৰীয়া বেছি কিয়
হি ইজ এজ ব্ৰেভ এজ চোৱা ক'ত আছে এইটো এজ ব্ৰেভ এজ মানে কাৰ নিচিনা সাহসী এজ ব্ৰেভ এজ মানে বাঘৰ নিচিনা এজ ব্ৰেভ এজ মানে বাঘৰ নিচিনা সাহসী হয়নে না তো গতিকে এইকেইটা হৈ গ'ল খালী ঠাইকেইটা এই খালী ঠাইকেইটা তোমালোকে ধুনীয়াকৈ কৰি পেলাবা তাৰপিছত চোৱা এই যে বাকচটো দিছে ইয়াত বাকচটোত কিছুমান এইটো হৈছে শব্দজাল আচলতে ইংৰাজীৰ শব্দজাল কিছুমান শব্দ ইয়াতে কি কৰিব লাগিব তোমালোকে ইয়াৰ পৰা বাচিব লাগিব হা এতিয়া চোৱা মই দুটামান উদাহৰণ স্বৰূপে কৈছোঁ চোৱা এইটো এ ডাবল এল তেতিয়াহ'লে এইটো কি হৈ যাব অল হৈ যাব আচ্ছা তাৰপিছত চোৱা ইয়াতে BRAVE ব্ৰেভ হৈ গ'ল হয়নে বাৰু তাৰপিছত আৰু কি হৈ যাব OLD অল্ড হৈ গ'ল হ'বনে বাৰু আৰু কি হ'ব বাৰু আৰু বাছাচোন ইয়াতে কি হ'ব যেনে ধৰি লোৱা আৰু যদি আমি গোটেইটোৰ পৰা বিচাৰোঁ তেনেহ'লে এইটো চোৱা তলত কি দি আছে অকণমান তললৈ গ'লে যদি দেখোঁ আমি ইয়াতে দিছে চোৱা BLACK ব্লেক এইটো এটা কি হৈ গ'ল ৰঙৰ নাম হৈ গ'ল তেনেকৈ আৰু পাবা তোমালোকে আৰু ৰঙৰ নাম ইয়াতে আছে যদি আমি বিচাৰোঁ তেতিয়াহ'লে পোৱা যাব কেনে এতিয়া আমি বিচাৰিম আৰু ৰঙৰ নাম কৈছোঁ চোৱা এইটো কি হৈছে এইটো কি গ্ৰীণ GREEN গ্ৰীণ এই শব্দবোৰ পাইছোঁ নে নাই তোমালোকে তেনেকৈ কিন্তু শব্দবিলাক ইয়াৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিবা মই যিকেইটা পাইছোঁ কেইটামান তোমালোকক ইয়াত কৰি দেখুৱাই দিছোঁ আৰু হ'ব পাৰে যেনে হোৱাইট হ'ব পাৰে এতিয়া আমি হোৱাইটনো ক'ত বিচাৰিম ব্লেকটো পাই গ'লোঁ গতিকে হোৱাইটো ক'ৰবাত থাকিব বিগ শব্দটো আছে নেকি স্মল শব্দটো আছে নেকি ইয়াত আমি বিচাৰিম তেতিয়াহ'লে চোৱাচোন ক'ত পাওঁ আমি এইটো চোৱা হোৱাইট হৈছে ইয়াতে আছে WHITE এইটো আমি হোৱাইটটো পাই গ'লোঁ পাইছোঁনে বাৰু তাৰপিছতে বিগ শব্দটো ক'ৰবাত আছে নেকি ইয়াতে বা ইয়াতে আৰু এটা শব্দ আছে চোৱা এইটো ৱাইজ WISE ৱাইজ ঠিক আছে এনেধৰণে আৰু দুই এটা শব্দ তোমালোকে ইয়াত বিচাৰি পাবা যেনে ব্লেক কালাৰটো পাইছা তেতিয়াহ'লে হোৱাইট কালাৰ পাবা গ্ৰীণ কালাৰ পাইছা আৰু কিবা এটা কালাৰ হয়তো ইয়াত পাবা এনেকৈ শব্দবোৰ তোমালোকে বিচাৰিবলৈ যত্ন কৰিবা গতিকে তোমালোকৰ বাবে মই বৰ্তমানে এই আমাৰ যিটো পাৰ্ট সাম 1 কবিতাটোৰ লগত আৰু সংগতি ৰাখি কেইটামান পাঠ মই যুগুতালোঁ এতিয়া যদি তোমালোকৰ মোৰ এই পঢ়ুৱাখিনি বা মোৰ এই যে তোমালোকক যি পঢ়ুৱা সেইখিনি ভাল লাগিছে পাঠখিনি ভাল লাগিছে তেনেহ'লে তোমালোকে কি কৰিবা এটা ইয়াতে ছাবস্ক্ৰাইব বটন আছে ছাবস্ক্ৰাইব কৰিবা চেনেলটো যদি তোমালোকে চেনেলটো নতুনকৈ আহিছা আৰু তোমালোকে তোমাৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানেই থেংক ইউ